নমস্কাৰ বন্ধুসকল, মই বৰ্তমান দিল্লীত আছোঁ। ইয়াত মোৰ পাৰ্লিয়ামেণ্ট কিছু মিটিং আছে আৰু পাৰ্লিয়ামেণ্টৰ সম্পৰ্কে কিছুমান কাম আছে, যাৰ ফলত মই দিল্লীলৈ আহিলোঁ। আৰু যোৱাকালি দিল্লী আহি মই নিজৰ ঘৰৰ ওচৰৰ দোকানত গৈ যি এটা কিতাপ মোৰ বহুত দিনৰ পৰা আশা আছিলে কিনিবলৈ, এই কিতাপটো কিনিলোঁ। এই কিতাপটো হৈছে উইলিয়াম ডালৰিম্পল গল্ডেন ৰোড, নতুন কিতাপ। এই কিতাপ যোৱা 5 ছেপ্টেম্বৰ ৰিলিজ হ'ল প্ৰকাশ, আৰু বহুত দিনৰ পৰা এই কিতাপৰ কাৰণে মই বাট চাই আছোঁ। যিহেতু এই কিতাপৰ যি মূল কথাবোৰ আমাৰ ইতিহাসত ভাৰতে কেনেদৰে নিজৰ সংস্কৃতি, নিজৰ চিন্তাধাৰা, নিজৰ জ্ঞান চাৰিওফালে লৈ গ'ল, পৃথিৱীৰ চুকে কোণে লৈ গ'ল, এই গোটেই এটা ভাল অধ্যয়ন কৰি আৰু সহজ সৰল কথাৰে লিখি উইলিয়াম ডালৰিম্পলে কিতাপ ওলাইছিল। আৰু সেইকাৰণে মই যোৱাকালি কিনিয়ে পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু বৰ্তমানলৈকে যিমানখিনি পঢ়িছোঁ, প্ৰায় কথাখিনি আগৰ পৰাই আমি জানো যে এটা সময়ত বুদ্ধিজম, আমাৰ বৌদ্ধ ধৰ্ম ভাৰতৰ ভিতৰত জন্ম হ'ল, আৰু জন্ম হৈ যোৱাৰ পিছত বিভিন্ন পৃথিৱীত বিভিন্ন দেশত যাবলৈ সক্ষম হ'ল। লগতে আমাৰ আৰ্যভট্টে যে যে থিংকিং, জিৰ' নিউমেৰেল ওপৰত যে গৱেষণা কৰিলে, তাৰ বাবে বহুতৰ আমাৰ সেই সময়ত গণিতৰ ক্ষেত্ৰত, মেথমেটিক্সৰ ক্ষেত্ৰত বহুত যথেষ্ট প্ৰগতি হ'ল। কিন্তু যোৱাকালি এটা কথা পঢ়োঁতে, যদিও মই আগতে জ্ঞাত, অলপ বেলেগ ধৰণে মই চিন্তা কৰিবলৈ বাধ্য হ'লোঁ। আৰু সেয়া হ'ল, যেতিয়া এখন কিতাপৰ ভিতৰত সম্ৰাট অশোকৰ কথা লিখা হৈছে, আৰু সকলোৱে আমি জানো যে আমি সৰুকালৰ পৰা পঢ়িছোঁ যে কলিংগা যুদ্ধৰ পিছত সম্ৰাট অশোকাই এনেকুৱা এটা পৰিস্থিতি দেখা পালে, য'ত তেওঁ বাধ্য হ'ল যে যুদ্ধ এৰি তেওঁ এটা ধাৰ্মিক যাত্ৰা আৰম্ভ কৰিলে। আৰু যুদ্ধৰ জৰিয়তে কিমান মানুহৰ জীৱন ধ্বংস হয়, এই কথা তেওঁলোকে ওচৰৰ পৰা দেখিলে, অনুভৱ কৰিলে। আৰু যদিও তেওঁ কলিংগা যুদ্ধত বিজয়ী হ'ল, তেওঁ নিজৰ মাজত ইমান এটা দুখ, নিজৰ মাজত এনেধৰণৰ বেদনা আছিলে যে তেওঁ সদায় কাৰণে এই যাত্ৰাৰ পৰা আঁতৰি আৰু নিজৰ ল'ৰা ছোৱালীকো ক'লে যে যুদ্ধ কৰাতকৈ আহক আমি ধৰ্ম যাত্ৰাটো লৈ আমি চাৰিওফালে ধৰ্ম কথাখিনি মানুহৰ ওচৰলৈ লৈ যাওঁ, বিভিন্ন দেশৰ ওচৰলৈ লৈ যাওঁ। কিন্তু ইয়াত এটা কথা মই পৃথক পালোঁ যে বিভিন্ন সম্ৰাটৰ কথা, বিভিন্ন মহাৰাজাৰ কথা, আমাৰ দেশৰ হওক বা বিভিন্ন দেশৰ মহাৰাজাৰ সম্ৰাটৰ কথা মই অধ্যয়ন কৰিছোঁ। কিন্তু এনেকুৱা উদাহৰণ মই আগতে ক'তো মই দেখা পোৱা নাই, য'ত এজন সাম্ৰাজ্যই বা এজন সম্ৰাটে, মহাৰাজাই এটা যুদ্ধ জিকা পিছত, বিজয় হৈ যোৱাৰ পিছত তেওঁ হিংসাৰ ৰাস্তাৰ পৰা আঁতৰি শান্তিৰ ৰাস্তা লৈছে। যিমানবোৰ উদাহৰণ আমি ইতিহাসত চাওঁ, চন্দ্ৰগুপ্ত মৌৰ্যই হওক, আমাৰ আলেকজেণ্ডাৰ হওক, জুলিয়াছ চিজাৰ হওক, নেপোলিয়ন হওক, তেওঁলোকে সদায় এটা পিছত এটা যুদ্ধত তেওঁলোকে ব্যস্ত আছিলে। হয়, এই ধৰণৰ ধাৰাবাহিকভাৱে যুদ্ধ কৰাৰ বাবে তেওঁলোকৰ সাম্ৰাজ্য আৰু বহল হ'ল, কিন্তু
প্ৰত্যেক ক্ষেত্ৰত ইতিহাসৰ পৰা মানে যদি আমি একদম পিৰামিডৰ যুগৰ পৰা চাওঁ 3000 BCE যিসকলে BCE নাজানে BCE ইজ বিফৰ কমন এৰা আৰু কমন এৰা আৰম্ভ হয় 0 পৰা যদি আজি আমি 2024 চনত আছোঁ এতিয়া কমন এৰা 0 পৰা আৰম্ভ হ'ব আৰু বিফৰ 0 আমাৰ BCE কয় সো যদি ইজিপ্ট মানে পিৰামিডৰ সময়ৰ পৰা আজিৰ পৰা 5 বছৰ আগৰ পৰা যদি আমি চাওঁ এটা প্ৰত্যেক ৰজা মহাৰাজা সদায় যুদ্ধতে ব্যস্ত হৈ থাকে নিজৰ সীমা আৰু বহল কৰিবলৈ বিচাৰে আৰু নিজৰ সাম্ৰাজ্য আৰু বহল কৰিবলৈ বিচাৰে আৰু যেতিয়া যুদ্ধ কৰিব নিশ্চয় বেলেগ ৰাজধানীবোৰ ধ্বংস কৰিব বেলেগ মানুহৰ ওপৰত অত্যাচাৰ হয় এইটোৱে এটা পৰম্পৰা আমি দেখা পাইছোঁ মই ভাবোঁ অশোকাৰ দৰে মই আজি তাৰিখত মোৰ জ্ঞান সীমিত কিন্তু অশোকাৰ দৰে এনেকুৱা মই উদাহৰণ পোৱা নাই য'ত বিজয় হৈ যোৱাৰ পিছত তেওঁ ধৰ্ম পালন কৰি ধৰ্ম নীতি নিয়ম অধ্যয়ন কৰি তেওঁ এজন যোদ্ধা এই যাত্ৰাটো তেওঁ এৰিলে মই সেইকাৰণে ভাবোঁ যে আমি ভাৰতৰ ভিতৰত বহুত এনেধৰণৰ ব্যক্তিক আমি আমাৰ ভাৰতৰ ভিতৰত জন্ম লৈছে যিসকলে সমগ্ৰ পৃথিৱীৰ কাৰণে এটা প্ৰতীক এটা উদাহৰণ যে এটা পৃথক চিন্তাধাৰাও হ'ব পাৰে এটা বেলেগ ধৰণৰ চিন্তাধাৰাও হ'ব পাৰে এটা নতুন চিন্তাধাৰা হ'ব পাৰে আৰু সেইকাৰণে মই এই কিতাপখিনি পঢ়ি যদিও কিছুমান কথা মই আগৰ পৰাই জানো এটা নতুন চিন্তা যোৱাকালি মোৰ মনত উল্লেখ হ'ল যদি আপোনালোকে ইয়াৰ বাহিৰে বেলেগ কিবা এটা উদাহৰণ জানে য'ত অশোকৰ দৰে এজন ডাঙৰ ৰজা মহাৰাজা যুদ্ধ কৰাৰ পিছত যুদ্ধ বিজয় হৈ যোৱাৰ পিছত যদি এনেধৰণৰ ত্যাগ আৰু বলিদানৰ যাত্ৰা যদি আৱৰি ধৰিছে যদি আপোনালোকে আৰু বেলেগ এটা উদাহৰণ জানে তেতিয়া মোকো জনাব নহ'লে মই এইখন কিতাপ দ্য গল্ডেন ৰোড ইয়াৰ লোৱা আৰু এটা কাৰণ আছিলে যে মই জানিবলৈ বিচাৰোঁ যে কেনেদৰে সেই সময়ত ভাৰতৰ পৰা কোনকেইটা বস্তু আমি বাহিৰলৈ এক্সপৰ্ট কৰিছোঁ সেই সময়ত যি ট্ৰেডৰ আছিলে যিসকলে বস্তুখিনি ইম্পৰ্ট বাহিৰৰ পৰা আমাৰ ভাৰতলৈ আনিছিলে বা ভাৰতৰ পৰা বিভিন্ন বস্তু লৈ গৈছিলে কোন ৰাস্তা তেওঁলোকে লৈছিল বা ক'ৰ ফালৰ পৰা তেওঁলোকে গৈছিল বা সেই সময়ত ভাৰতৰ ভিতৰত কোনকেইটা বস্তু পৃথিৱীত আটাইতকৈ মূল্যৱান আছিলে যাৰ ফলত ভাৰত ইমান ধনী আছিলে এইখিনি কথা মই জানিবলৈ বিচাৰোঁ আৰু মই ভাবোঁ এই কথাৰ ওপৰত যদিও আমি সকলোৱে জানো বহুতখিনি কথা কিন্তু যি ধৰণে সাহিত্যিকসকলে আগুৱাই লৈ যাব লাগে যি ধৰণে গৱেষণা হ'ব লাগে এতিয়াও মই ভাবোঁ আমাৰ আৰু গৱেষণা অলপ আমাৰ কম আমি কিবা কাৰণত গ্ৰীচ কেনেদৰে আগবাঢ়িলে বা ৰোম কেনেদৰে আগবাঢ়িলে বা আমেৰিকা কেনেদৰে আগবাঢ়িলে আমি বহুতখিনি কথা আমি জানো বা বহুতখিনি কিতাপ তাত লিখা গৈছে বহুতখিনি ৰিচাৰ্চ তাত কৰা গৈছে কিন্তু আমাৰ ভাৰতৰ একদম ইজিপ্ট পিৰামিডৰ দিনৰ পৰা আমি কেনেদৰে আগবাঢ়ি গৈছোঁ এতিয়াও মই ভাবোঁ ৰিচাৰ্চৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ক্ষেত্ৰতো বহুত আমাৰ জানিবলগীয়া আছে আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আমি নিজে কিছু প্ৰচেষ্টা হাতত লোৱা উচিত আমি নিজে ৰিচাৰ্চ আৰু হিষ্ট্ৰীৰ ওপৰত মন দিয়া উচিত আজি নিশ্চয় আমাৰ নৱপ্ৰজন্মৰ বাবে ছায়েন্স ইঞ্জিনিয়াৰিং টেকন'লজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইবোৰ চব বিষয়বোৰ গুৰুত্বপূৰ্ণ কিন্তু আমি ভাল হিষ্টৰিয়ানো আমাক তৈয়াৰ কৰিব লাগিব অসমৰ ক্ষেত্ৰতো আমাৰ অসমৰ বুৰঞ্জীৰ বাবে আমাৰ বিভিন্ন জনগোষ্ঠী তেওঁলোকৰ নিজৰ বুৰঞ্জী ভাষাৰ বাবে নিজৰ গৱেষক হিষ্টৰিয়ান
তৈয়াৰ কৰা যথেষ্ট প্ৰয়োজন আছে আৰু মই ভাবোঁ ক'ৰবাত আমি হিষ্ট্ৰী বা আৰ্টছ ওপৰত যি ধৰণে বৰ্তমান সময়ত যি ধৰণে প্ৰাথমিকতা দিব লাগে গুৰুত্ব দিব লাগে আমি গুৰুত্ব দিয়া নাই মই মাত্ৰ আশাই কৰোঁ যে আমি সকলোৱে আধুনিক বিষয়বোৰ লগত আমি নিজৰ ইতিহাস আৰু সবিশেষক মাত্ৰ বাহিৰৰ পৰা নহয় আমি নিজৰ সবিশেষকসকলক আমি কেনেদৰে উৎসাহিত কৰোঁ এনকাৰেজ কৰোঁ সমৰ্থন জ্ঞাপন কৰোঁ তাৰ বাবে আমি চিন্তা কৰিম আজি এইখিনিয়ে কথা আপোনালোকৰ সন্মুখত মই ভাবিছিলোঁ অলপ প্ৰকাশ কৰিম আৰু সেইকাৰণে ফেচবুক লাইভৰ তাই সুবিধাটো ল'লোঁ আৰু যদি আপোনালোকে কিবা ভাল এটা নতুন কিতাপ দিন আপোনালোকে যদি পঢ়িছে কিনিছে মোক জনাব মোৰ ইয়াৰ পিছত এইটো কিতাপৰ পিছত মই আগৰ পৰাই মই ভাবি ৰাখিছোঁ কি কোনটো কিতাপ মই ইয়াৰ পিছত পঢ়িম এয়া হৈছে ভাইকিংছৰ ওপৰত ভাইকিংছ স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিৰ পৰা আৰম্ভ কৰি তেওঁলোকে চাৰিও ইউৰোপৰ ফালে তেওঁলোকে নিজৰ এটা সাম্ৰাজ্য বনাবলৈ সফলতা লাভ কৰিছে তো এই ধৰণৰ কথা আৰু এটা সফল সাম্ৰাজ্য কেনেদৰে সৃষ্টি হয় তাৰ ওপৰতো মই কিছুমান কথা মই দেখা পাইছোঁ যি কথাবোৰ মই আমাৰ আহোম ৰজাৰ সময়তো তেওঁলোকে যিদৰে শাসন কৰিলে সেইখিনি কথা আদৰ্শ মই তেওঁলোকৰ সেই শাসনকালত মই দেখা পাওঁ সেইখিনি কথা কেতিয়াবা পৰৱৰ্তী সময়ত আপোনালোকৰ সন্মুখত মই দাঙি ধৰিম আজি তাৰিখত এইখিনিয়ে কথা আৰু অলপ পৃথক আজি ৰাজনৈতিক কথা পাতিবলৈ মই ইচ্ছা কৰা নাই নিজৰ ব্যক্তিগত মোৰ ওপৰত মোৰ সময়ত মই কি পঢ়ি ভাল পাওঁ আৰু মই যি পঢ়িছোঁ তাৰ পৰা মই কি বুজিছোঁ এইখিনি কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ এইখিনি কথা কৈ মই ইয়াতে নিজৰ ফেচবুক লাইভ সামৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত